মোবাইলটো মানে সুইচ অফ হৈছে, এইটো কাৰণে মই এফআইআৰটো কৰিলোঁ। কোনো খবৰ পোৱা নাই, কোনো হেৰি পোৱা নাই, এইটো কাৰণে এফআইআৰটো কৰিলোঁ। এতিয়া মানে কোনো অসুবিধা নাই। এতিয়া মানে কালি ৰাতি মোৰ হাজবেণ্ডো ঘৰত মানে পঠাইছে, বুজাই কিনি থৈ আগেছে। এতিয়া মানে অসুবিধা একো নাই, এতিয়া ঠিকে আছে। কৰিছোঁ আমাৰ হাজবেণ্ডৰ কাৰণে। হাজবেণ্ডটো মানে কোনফালে গেছে এইটো মই গম নাপাওঁ, এইটো কাৰণে এপ্লাই কৰিছিলোঁ। এতিয়া কালি মানে ৰাতি হাজবেণ্ডটো আনি মোক চমজাই দিয়ে গেছে, আৰু এতিয়া মানে কোনো হেৰি নাই, কোনো ডিষ্টাৰ্ব নাই, এতিয়া মানে ঠিকে আছে। ফোন পোৱা নাই, দেখা হয় নাই, এইটো কাৰণে এফআইআৰ কৰিছোঁ। ব্লকত আহিছিলোঁ, তাৰ আগদিনাখন মই মানে ঘৰৰ পৰা ওলাই গৈছোঁ। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মই যোগাযোগ কৰিব পৰা নাই। সেইকাৰণে মিছেছে হয়তো ভাবিছে যে কোনোবাই কিবা কৰিল নেকি, সেই বুলি ভাবি তাৰমানে মোক যেতিয়া যোগাযোগ কৰিব পৰা নাই, মোবাইলত ফোন কৰিছোঁ, মোবাইলতো পোৱা নাই। সেইকাৰণে বহুত বিচৰা কাৰণে যেতিয়া পোৱা নাই তেতিয়াহে মোক মানে এফআইআৰটো কৰিছে। তাৰপিছত মোক কালি DSP ছাৰে মাতি লৈ গৈছিল, লৈ যাই কিনে তাতে মই কথা পাতি DSP ছাৰৰ লগত লৈ আহি কিনে ঘৰত থৈ গৈছে। মোক আঞ্চলিক পঞ্চায়তৰ সভাপতি হ'বলৈ মানে কালি একেলগে সোমাইছোঁ। একেলগে সোমোৱাৰ কাৰণে আমাৰ আঞ্চলিক সভাপতিজন কালি হোৱা নাই, আমাৰ মিটিংখন হোৱা নাই, মানে কমপ্লিট হোৱা নাই। সেইকাৰণে কালি আমি একেলগে ওলাই গৈছোঁ। তাৰমানে ওলাই যোৱাৰ পিছত সিহঁতে মানে গম পোৱা নাছিল যে কাৰ লগত গৈছে, কাৰ লগত যোৱা নাই, এইটো মানে বুজি পোৱা নাই। সেইকাৰণে কৰিছে। 9:30 চাৰে 9টামান বজাত হঠাৎ কৰি থানাৰ পৰা আহিছে DSP ছাৰ আমাৰ ঘৰত গৈছিল, আমাক বিচৰাৰ কাৰণে। আমাক পোৱা নাই। পিছত আমাক DSP ছাৰে আমাক ফোন কৰিলে যে আপোনাক এতিয়াই আমাৰ ওচৰত আহিব লাগে। পিছত আমি ৰাতি DSP ছাৰৰ তাত গ'লোঁ। DSP ছাৰে তেতিয়া আমাক ভালকৈ বুজাই দিলে যে আপোনাৰ এগেইনষ্টত মেৰিনা আহমেদ মানে তেখেতৰ স্বামীক আপুনি কিডনেপ কৰা বুলি এখন ইজাহাৰ দাখিল কৰিছে, আৰু এই মানুহজন ক'ত তাক ওলাই দিব লাগে, আৰু এইটো ঘটনাটো কিমান সত্য না মিছা এইটো আমাক ষ্টেটমেণ্টৰ জৰিয়তে এইটো ওলাব লাগে। পিছত আমি ছাৰক ক'লোঁ যে এইটো ছাৰটো নহয়। কালি আমি মেৰিনা খাতুনে যিটো আহমেদে যিটো এফআইআৰ আমাৰ এগেইনষ্টত দাখিল কৰিছে, এইটো কমপ্লিটলি মিথ্যা আৰু ভুল, আৰু এইটো আমি প্ৰমাণ কৰি দিব পাৰোঁ। তাৰপিছত আমি আমাৰ এই লগৰ যিটো কাউন্সিলাৰ নাছিৰ বুলি কয়, তাৰ নাম হ'ল নুৰ আমিন, আচল নাম হ'ল নুৰ আমিন, এনে ডাক নাম নাছিৰ বুলি কয়। তেখেতক আমি মাতিলোঁ। DSP ছাৰৰ তাত গ'ল, থানাৰ ষ্টাফো তাত আছিল। তেখেতৰ পৰা সুধিলে যে আপুনি 2 দিন ক'ত আছিল? 14 তাৰিখৰ পৰা আপুনি নাই হোৱা বুলি আপোনাৰ ঘৈণীয়েকে এখন ইজাহাৰ দাখিল কৰিছে আব্দুল মুন্নাফৰ এগেইনষ্টত, যে তেওঁ কিডনেপ কৰি ৰাখিছে 2-3জন মিলি। এইটো কিমান দূৰ সত্যতা? তেখেতে কৈছে যে নহয়, এইটো কমপ্লিটলি মিথ্যা অভিযোগ, এইটো আমাক কিডনেপ কৰা নাই। আমি কালি 14 তাৰিখে আমি ঘৰৰ পৰা ওলাই আহিছোঁ, আৰু কালি আমি আমাৰ কাকামাৰী উন্নয়ন খণ্ডত আমি গৈছিলোঁ আমাৰ আঞ্চলিকৰ সভাপতি গঠন কৰাৰ বাবে। মিটিংখন পূৰণ নহ'বৰ কাৰণে আমি ওলাই আহিলোঁ, আৰু একেলগে আমি এই ফেকামাৰীৰ পৰা আমি গৈছিলোঁ আমাৰ এজন বন্ধুৰ ঘৰত, তাতে আমি আছোঁ। হঠাৎ আমাৰ মোবাইলখন ভাঙি যায়, বেয়া হৈ যায়, আৰু যোগাযোগ কৰিব পৰা নাই। আমাৰ মিছেছেও আমাৰ লগত যোগাযোগ কৰিব পৰা নাই, আমিও ঘৰত যাব পৰা নাছিলোঁ। তাৰ কাৰণে হয়তো ভাবিছে যে কোনোবাই কিডনেপ কৰিছে নেকি, সেইকাৰণে সন্দেহজনকভাৱে এইটো কৰিছে। এইটো কমপ্লিটলি মিথ্যা। ইমানখিনি ষ্টেটমেণ্ট দিয়াৰ পিছত তেতিয়া আমাৰ DSP ছাৰ, IC ছাৰ তেখেতে সন্তুষ্ট হৈ ইয়াক লগত লৈ ৰাতি 11টামান বজাত ইয়াৰ ঘৰত আহি ইয়াক চমজাই দি যায়, আৰু এখেতৰ পৰা বাকী কথাখিনি ভালদৰে সোধ পোছ কৰি সিহঁতে ইয়াৰ পৰা গুচি যায়।